হাই বন্ধুসকল, আজি আমি ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত এনেকুৱা প্ৰশ্ন আলোচনা কৰিম আৰু এই প্ৰশ্নবোৰ আমাৰ আগৰ জেনেৰেশ্যন বা পিছৰ জেনেৰেশ্যন মিডিল জেনেৰেশ্যন গোটেই জনাটো কৰ্তব্য আৰু জানিলেহে মানে কি ল'ৰা ছোৱালীবোৰক শিকাব পাৰিব বা নজনা মানুহবোৰকো শিকাব পাৰিব যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন লিখোঁতে কিমান বছৰ, কিমান মাহ, কিমান দিন লাগিছিল। এইটো এটা বহুত ডাঙৰ কথা। এইটো আমি জনাত মানে 80 বা 90% মানুহে নাজানে, বাকী 10 বা 20% মানুহে জানিব। গতিকে এই যে নজনা মানুহবোৰ আছে, এইবোৰকতো আমি জনাব লাগিব। জনালেহে পিছৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ জানিব। গতিকে হ'ল আমাৰ প্ৰশ্নটো হ'ল কি যে সংবিধানখন বনোৱাতে কিমান বছৰ, কিমান মাহ, কিমান দিন লাগিছিল। এনচাৰটো হ'ব কি সংবিধানখন বনোৱাতে 2 বছৰ 11 মাহ আৰু 18 দিন লাগিছিল। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বনোৱাতে 2 বছৰ 11 মাহ 18 দিন লাগিছিল। থেংক ইউ।